অসমবাসীৰ বাবে এটা অতি ভাল খবৰ লৈ আহিছোঁ আৰু যোৰহাটবাসীৰ বাবে বা যোৰহাটৰ বাবে এটা অতি সুখৰ খবৰ কিয়নো মই দেখুৱাইছোঁ যে যোৰহাটৰ এগৰাকী অসমীয়া মহিলা স্বৰ্ণশিল্পীয়ে এই মুহূৰ্তত তেওঁ কিছু কাম কৰি আছে সোণৰ গহনা প্ৰস্তুত কৰি আছে নিৰ্মাণ কৰি আছে আৰু যি অসমীয়া গহনা বুলি ক'লে আমি যিটো বুজি পাওঁ যে যিসমূহ আমি বিয়া দেখিবলৈ পাওঁ সেই বিয়াবোৰত নিজৰ জীয়ৰীক বা দৰা ঘৰৰ পৰা জোৰোণত এপদ হ'লেও অসমীয়া গহনা দিয়াটো আমাৰ এক পৰম্পৰা আৰু এই অসমীয়া গহনাই শেহতীয়াকৈ স্বীকৃতি লাভ কৰিছে ভৌগোলিক সূচাংক লাভ কৰিছে GI টেগ লাভ কৰিছে আৰু ইয়াৰ যি আৰম্ভণি সেয়া হৈছিলে যোৰহাটৰ সোণাৰী গাঁৱত মই আছোঁ আৰু বাইদেউৰ লগত আছোঁ বাইদেউহঁতে বহুত কষ্ট কৰিছিলে এই GI টেগ লাভৰ বাবে বাইদেউ অলপ ক'ব নেকি কেনে লাগিছে আজি সৰ্বপ্ৰথমে মই নিউজ 18ক ধন্যবাদ জনাইছোঁ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি আৰু মই অসমবাসী ৰাজ্যকো মানে অত্যন্ত সুখী আৰু যিটো আজি আমি ধৰক যোৱাকালি GI পালোঁ অসমীয়া গহনাৰ ওপৰত এতিয়া কি বুলি ক'ম মানে অত্যন্ত উৎফুল্লিত আৰু আপুনি অলপ দেখুৱাই দিয়ে অসমীয়া গহনাখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম যে যিটো সুখবৰ আহিছে তাৰ সমান্তৰালকৈ আমি কেইটামান কথা জনাই ল'ব বিচাৰিছোঁ যে বজাৰত ডুপ্লিকেট ভেজাল অসমীয়া গহনা বৰ্তমান উপলব্ধ বিভিন্ন বিপণীসমূহত বিভিন্ন দোকানত গহনা বিক্ৰী কৰা দোকানত অসমীয়া গহনাৰ নামত যিসমূহ বিক্ৰী কৰি অহা হৈছে তাৰে বহুখিনিয়ে হৈছে ডুপ্লিকেট নকল কিন্তু এই যি সূত্ৰপাত ঘটিছিলে অসমীয়া গহনা যিটো শিল্প সেই শিল্পটো আজিৰ পৰা কেইবাশ বছৰ পূৰ্বতে আৰু বিশেষকৈ ইয়াৰ আৰম্ভণি ঘটিছিল যোৰহাটৰ সোণাৰী গাঁও ঠিক সেইদৰে ঢেকীয়াজুলি কাছগড়ালকে ধৰি এক বৃহত্তৰ অঞ্চলত সেই চৰ্চা কৰিছিলে স্বৰ্ণশিল্পীসকলে যি অসমীয়া গহনা মই দেখুৱাইছোঁ যে অসমীয়া গহনা বুলি ক'লে আমি কি বুজি পাওঁ বাইদেউ অলপ বুজাই দিব নেকি যে এনেধৰণৰ যে বিয়াবোৰত আমি দেখিবলৈ পাওঁ যে জোৰোণত এনেধৰণৰ এপদ যদি গহনা নিদিয়ে যেন বিয়াখনে সম্পূৰ্ণ নহয় তেনে এটা আমি দেখিবলৈ পাওঁ কিন্তু বজাৰত তেনেধৰণে সজাই থোৱা বহুত আমি দেখিবলৈ পাওঁ আজিকালি যিবোৰ ডাঙৰ যিবোৰ শ্ব'ৰুম আহিছে তাত পাৰ্থক্যটো কি হয় পাৰ্থক্যটো হ'ল এইখিনি আমি সম্পূৰ্ণ হাতেৰে কৰা কাম তাৰ উপৰিও আপোনাৰ আহোম ৰজাৰ দিনৰ পৰা পৰম্পৰাগতভাৱে মানে বহুত পৌৰাণিক গহনা কিন্তু এই গহনাখিনি এতিয়া বিকৃত ৰূপ লৈছে যে বজৰুৱা হৈ গৈছে গতিকে আৰু এইখিনিতে আপোনাক যদি আমি বুজাই দিয়ে যে যিটো বজৰুৱাৰ কথা কৈছে যে যিটো তেতিয়াৰ পৰা চলি অহা যিটো আপোনালোকৰ পৰম্পৰা যিটো শিল্প এতিয়া বজাৰত মাৰ্কেটত চীনৰ পৰাও এনেধৰণৰ গহনা অহা বুলি আপোনালোকে জানিব লৈছে কোনটো কি গহনা অলপ বুজাই দিব নেকি এইটো হ'ল ঢোলবিৰি আৰু এইখন হ'ল আপোনাৰ চেপেটা বেনা এইটো জাপি এইখন বেনা মিনা কৰা বেনা আৰু এইটো হ'ল জেঠী পতা এইডাল হ'ল আপোনাৰ বাখৰুৱা মণিহাৰ এইডাল ধান চিৰা ঠিক এইবাৰ ধৰক মুঠি খাৰু ঠিক সেই অনুপাতে এইটো পৌৰাণিক ডিজাইন নহয় কিন্তু কাষ্টমাৰে ধৰক নিজৰ চইজেৰে বিচাৰিলে আমি এনেকৈ কিছুমান গহনাও বনাই দিওঁ হয় ধন্যবাদ জনাইছোঁ আমি এটা সম্যক ধাৰণা দিলোঁ যে অসমীয়া গহনা আৰু যিসকল লোক আছে যিসকল এই স্বৰ্ণশিল্পৰ চৰ্চা কৰি এইটো পৰ্যায়লৈ লৈ গৈছে যে অসমীয়া গহনাই এতিয়া ভৌগোলিক সূচাংক লাভ কৰিলে কিন্তু এই যুঁজখন এদিনীয়া নহয় যি নকল অসমীয়া গহনা তাক প্ৰত্যাহ্বান জনাই এই শিল্পটোক জীয়াই ৰাখিবৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে আমি আপোনালোকৰ পৰা জানিব বিচাৰিম যে কিমান দিন লাগিলে আৰু যি অসমীয়া গহনা এতিয়া এটা যিটো স্বীকৃতি লাভ কৰিলে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰত্যাহ্বানটো ক'ৰ পৰা আহিছিলে চীনৰ পৰাও এনেকুৱা ধৰণৰ গহনা বনাইছে বুলি কৈছে আৰু ডুপ্লিকেট গহনাই বহুখিনি ভৰি পৰিছে যিটো অসমীয়া গহনা বুলি বহুলোকে বিক্ৰী কৰে আচলতে ক'বলৈ গ'লে প্ৰথমতে তোমালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে এইটো প্ৰত্যাহ্বানৰ বিষয়ে যদি কওঁ আচলতে প্ৰতিটো বস্তুৱে এটা প্ৰত্যাহ্বান থাকে নহয় জানো কিন্তু অসমীয়া গহনাটো মেইনলি আমাৰ যিহেতু এইটো পৰম্পৰাগত বহুত পৌৰাণিক তথা এইটো আহোম ৰজাৰ যুগ যুগান্তৰ পৰা চলি অহা এটা সম্পদ আৰু ইয়াক কোনো আমি ডিজাইন কোনো চেঞ্জ কৰিব নোৱাৰোঁ একেটা বস্তুকে আমি একেটা ধৰণেই বনাব লাগিব ইয়াক কোনো ইউনিক মানে এই ডিজাইনবিলাক ইউনিক হয় গতিকে এই বস্তুবিলাক কি হ'ল ক্ৰমাগতভাৱে লাহে লাহে ফিউজন কৰিবলৈ আৰম্ভ কৰিছিলে বজাৰত বহুত দিনৰ পৰা ফিউজন গহনা আৰম্ভ হৈছিলে তেতিয়াই আমি সকলোৱে অনুধাৱন কৰিছিলোঁ যে এই বস্তুটো হয়তো ভৱিষ্যতৰ কাৰণে এটা মানে বিপদ খুচাইছেহি গতিকে আমি লাহে লাহে এইটোৰ লগত কথা আলোচনা কৰি
অফিচিয়েলিটো আমি সিমান অভিজ্ঞতা নাছিলে পিছত আমি অফিচিয়েলি অলপ কিছু লোকক লগ পালোঁ লগ পোৱাৰ পিছত সেই কথাখিনি যেতিয়া অফিচিয়েলি আগবাঢ়িলে এছটেক আৰু গভৰ্ণমেণ্ট অফ আছামে এইটো আগভাগ ল'লে লগতে এই এপ্লিকেশ্যনখন GI এপ্লিকেশ্যনখনৰ কাৰণে GJPCA আছে তাৰ পৰা তেওঁ এপ্লিকেণ্ট হৈ গ'ল জয়া চৌধুৰী তেওঁ এপ্লিকেণ্ট হৈ পেলাই এইটো কৰিছিলে যিহেতু এজন ব্যক্তি দৰকাৰ হয় এপ্লিকেণ্টৰ কাৰণে গতিকে কৰি পেলাই লাষ্টত এইখিনি হ'ল অত্যন্ত সুখী যে এইটো হ'ল কিন্তু আমাৰ মেইন প্ৰধান প্ৰব্লেমটো হৈছে কি যেতিয়ালৈকে বজাৰত এই বজৰুৱা যিখিনি গহনা সেইখিনি বন্ধ নকৰে তেতিয়ালৈকে এই আচল অসমীয়া গহনাৰ যে স্বীকৃতি পাব এই কথাটো মই মানে স্বীকাৰ নকৰোঁ যিহেতু অসমীয়া গহনাৰ স্বীকৃতি পাবলৈ হ'লে সম্পূৰ্ণভাৱে এই বিকৃত গহনাখিনি বন্ধ হ'ব লাগিব বিকৃত গহনাখিনি বন্ধ কৰিবলৈ হ'লে গভৰ্ণমেণ্টে পদক্ষেপ কিছু ল'ব লাগিব যাতে দৰকাৰ হ'লে তেওঁলোকে এখন আইন প্ৰণয়ন কৰক যাতে এইখিনি বস্তু তেওঁলোকে গহনা য'তে ত'তে বিকিব নোৱাৰে কোনো অনা অসমীয়া হাতত বেপেৰুৱা হাতত তেওঁ যাতে বেপাৰ কৰিব নোৱাৰে তাৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা কিছুমান কৰি যাতে সুৰক্ষিত কৰে তাৰ অনুৰোধ মই অসম গভৰ্ণমেণ্টক জনাওঁ লগতে এই এণ্টায়াৰ আমাৰ টীমটো GI কৰিবলৈ যোৱা যিমানখিনি টীমৰ আমাৰ মেম্বাৰ আছিলে সকলো মেম্বাৰকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ যোগেদি এই চেনেলৰ মাধ্যমেদি আৰু অনাগত দিনত প্ৰতিজন অসমীয়াই যাতে এই GI টেগ চাইহে অসমীয়া গহনা মানে ক্ৰয় কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ কিন্তু এইখিনিতে আৰু এটা কথা জনাব বিচাৰিছোঁ যে অসমীয়া গহনা আমি যি দেখুৱালোঁ সেই অসমীয়া গহনা যি উৎপত্তিস্থল যোৰহাট হয় হয় যোৰহাটতে উজনি অসমৰ যোৰহাটতে প্ৰথম অসমীয়া গহনা উৎপত্তি হয় আহোম ৰজাৰ দিনৰ পৰা আৰু অঞ্চলবোৰ ক'ব নেকি আমিতো সোণাৰী গাঁও 1 নং সোণাৰী গাঁও 2 নং সোণাৰী গাঁও এই কথা আমি জানো এই সোণাৰী গাঁও যি ঐতিহ্য আমি জানো আৰু বাকী কোন কোন ঠাইত হৈছিলে আপোনাৰ প্ৰথম আছিলে নহ'লে ঢেকীয়াজুলি সোণাৰী গাঁও তাৰপিছত তৰাজান সোণাৰী গাঁও কাকজান সোণাৰী গাঁও কাছৰ গঁৰাল আছিলে তাৰপৰা কেন্দুগুৰি আছিলে কিন্তু এতিয়া বৰ্তমান সেইবিলাক জেগাত নাই মানে কি 2-1 মানুহে কাম কৰি আছে আমাৰ এতিয়া ঢেকীয়াজুলি সোণাৰী গাঁৱত আগতে প্ৰত্যেক ঘৰ মানুহতে সোণৰ কাম হৈছিলে কিন্তু এতিয়া আপুনি এজন বা দুজনহে পাব তাত তৰাজান সোণাৰী গাঁও একে অৱস্থা কাৰণ এই বস্তুটো আগতে ইমানেই মানে হেৰি আছিলে মানে ব্যৱসায় ভিত্তিক বা নহওক নিজৰ হেৰিটো জীয়াই ৰাখিবৰ কাৰণে আমি চবেই চেষ্টাও কৰিছিলোঁ কিন্তু মাজতে আমাৰ কি হ'ল চব ডুপ্লিকেট গহনা আহি গ'ল বাহিৰৰ পৰা তেতিয়াৰ পৰা আমাৰ এই অৱস্থাটো খুব বেয়া লাগি গ'ল এইখিনি এটা কথা সুধিব বিচাৰোঁ যে যোৰহাটৰ বিশেষকৈ যি অসমীয়া গহনা সেই অসমীয়া গহনাৰ লগতে আন দুবিধ অসমীয়া গহনা অৰ্থাৎ নগাঁৱৰ আৰু বৰপেটাৰ অসমীয়া গহনায়ো GI টেগ লাভ কৰিছে ভৌগোলিক সূচাংক লাভ কৰিছে কিন্তু যিটো পাৰ্থক্য যে অসমীয়া গহনা বুলি ক'লে যে আপোনালোকৰ উজনি অসমৰ বা যোৰহাটৰ যি অসমীয়া গহনা তাৰ সৈতে বৰপেটা বা নগাঁৱৰ অসমীয়া গহনাৰ পাৰ্থক্যটো অকণ বুজাই দিব নেকি এনেকুৱা উজনি অসমৰ যোৰহাটত যিখিনি গহনা হয় সেইখিনি সম্পূৰ্ণ সোণৰ ওপৰতে হয় নগাঁৱত কেঁচা সোণৰ বুলি কয় যিটো ৰূপৰ ওপৰত পাত সোণ দি পেলাই কৰে আৰু আপোনাৰ বৰপেটাত যিখিনি হয় অসমীয়া গহনাত সেইখিনিত আপোনাৰ হেৰি হয় মানে বাখৰ নাথাকে সম্পূৰ্ণ উকা টাইপত থাকে হয় এইটো এইকাৰণে আমাৰ GI টেগতো সেইটো এটা 3টা ভাগ কৰিছে যোৰহাট নগাঁও আৰু বৰপেটা তেনেকৈ 3টা চিৰিয়েলি নাম্বাৰ 1 2 3 কৰিছে অৰ্থাৎ মই বুজাই দিব বিচাৰিছোঁ যে অসমীয়া গহনা যোৰহাটত যিখিনি অসমীয়া গহনা প্ৰস্তুত কৰা হয় বা যিটো স্বৰ্ণশিল্প উজনি অসমৰ যোৰহাটক মুখ্য কৰি অসমীয়া গহনাৰ তাত সকলোখিনি অসমীয়া গহনা অৰ্থাৎ এই যিখিনি গহনা বনাইছে এইখিনি গোটেই সম্পূৰ্ণ সোণৰ হয় অকল সোণতে বনায় মই পাৰ্থক্যটো বুজাই দিব বিচাৰিছোঁ যে সম্পূৰ্ণৰূপে সোণেৰে নিৰ্মাণ কৰা গহনা হৈছে এয়া হৈছে অসমীয়া গহনা যোৰহাটৰ আৰু তাৰ সমান্তৰালকৈ নগাঁৱত যি অসমীয়া গহনা নিৰ্মাণ কৰা হয় সেয়া হৈছে কেঁচা সোণ অৰ্থাৎ ৰূপৰ ওপৰত সোণ পানী চৰোৱা থাকে সেয়া হৈছে নগাঁৱৰ অসমীয়া গহনা সেইকাৰণে মূল্যও নিশ্চয় কম হ'ব আৰু দ্বিতীয় কথা হ'ল আমাৰ এতিয়া নতুন প্ৰজন্মই অসমীয়া গহনা বুলিলে আগৰ অৰিজিনেল অসমীয়া যিখিনি গহনা বিষয়ে ইমান নাজানে মানে আহোম ৰজাৰ দিনৰ পৰা যিখিনি আমাৰ অসমীয়া যিটো পৰম্পৰা যি কাৰণে GI টেগ লাভ কৰিছে ভৌগোলিক সূচাংক লাভ কৰিছে অৰ্থাৎ ইয়াৰ ডিজাইনৰ এই যিটো শৈলী এই ডিজাইন কেৱল মাত্ৰ উজনি অসমৰ যোৰহাটৰ যিসকল স্বৰ্ণশিল্পীয়ে প্ৰস্তুত কৰে তেওঁলোকৰ ওচৰতহে আপোনালোকে পাব আৰু তাৰ বাবেই সেই ভৌগোলিক সূচাংক ইতিমধ্যে প্ৰদান কৰা হৈছে হয়নে কথাটো হয় মই আপোনালোকক জানিব বিচাৰিম যে আপোনালোকৰ সন্মিলিত প্ৰচেষ্টাতে হৈছে য'ত নেকি বহুত
আজি আমি এনেধৰণৰ স্বৰ্ণশিল্পী থাকিব লাগিছিলে, কিন্তু আপোনালোকৰ অতি এমুঠিমান আমি দেখা পাইছোঁ। অৰ্থাৎ এটা বিলুপ্ত হ'বলৈ ধৰা এটা শিল্প ইতিমধ্যে ভৌগোলিক সূচাংক লাভ কৰাৰ পিছত পুনৰ নতুনকৈ জীপাল হৈ পৰিছে, হয়নে? হয়, মই আমাৰ অসমবাসীলৈ সকলোলৈকে এই GI টেগৰ বাবে শুভেচ্ছা জনাইছোঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ 2 নম্বৰ সোণাৰীগাঁও। হয়, ধন্যবাদ জনাইছোঁ দাদা। আপোনাৰ নমস্কাৰ, বৰ্তমান আপোনাক ধন্যবাদ জনাইছোঁ। আমি বৰ্তমান CM ছাৰক অতিকে ধন্যবাদ জনাইছোঁ, কাৰণ GI টেগ মাৰ্কটো আমাক বহুত দিনৰ পৰা প্ৰয়োজন হৈ আছিলে, আৰু আমি নৱপ্ৰজন্ম হিচাপে এটা আমি অনুৰোধ জনাব বিচাৰিছোঁ, যিটো আমি হাতেৰে কাম কৰি আছোঁ, যিটো আপোনাৰ সোণৰ গহনা, ৰূপৰ গহনাটো ৰিফাৰেঞ্চ হয়, ৰূপৰ গহনাটো আপোনাৰ নগাঁৱত প্ৰস্তুত হয়, আৰু ৰূপৰ যিটো পাথৰ দিয়া হয় সেইটো আপোনাৰ বৰপেটাত নিৰ্মিত হয়। আমাৰ যিটো অসমীয়া গহনা সোণাৰীগাঁৱত, 1 নং সোণাৰীগাঁও, 2 নং সোণাৰীগাঁৱত আৰু বাকী ঢেকীয়াজুলি আদি কৰি বহুত গাঁৱতে প্ৰচলিত হৈ আছিলে। বৰ্তমান আমাৰ বস্তুটো স্বীকৃতি পোৱা নাছিলে, সেই গতিকে আমি এতিয়া বৰ্তমান স্বীকৃতি পাইছোঁ, আৰু CM ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেকৈ উন্নয়নমূলক কাম কৰি গৈছে আৰু কৰি যাওক। আৰু বৰ্তমান আমি এটাই জনাব বিচাৰিছোঁ যে আমাৰ শিল্পীসকল বহুত আমি মানে নিথৰুৱা হিচাপে পৰিগণিত হৈছোঁ এটা কাৰণতে, কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মত একো আমি দেখিবলৈ নাপাওঁ। 1 নম্বৰতে আমাৰ বিশেষকৈ চৰকাৰী ভাৱে এককালীনভাৱে সাহায্যও প্ৰদান কৰিব লাগে, আৰু আমি কাম কৰি যাওঁ, আমাৰ ফিউচাৰ একো নাই। সেই হিচাপে আমি নতুনকৈ এতিয়া কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমি বিগত আজি 1796 চনৰ পৰা আহোম ৰজাৰ দিনৰ পৰা প্ৰচলিত এই অসমীয়া গহনা, এই অসমীয়া গহনাই স্বীকৃতি পোৱা নাছিলে, যুগ যুগ ধৰি চলি আহিছিলে, আৰু বৰ্তমান বংশানুক্ৰমে চলি আহিছে, আৰু বৰ্তমান এতিয়া নতুন প্ৰজন্মই শিকিবলৈ চেষ্টা কৰিছে। নতুন প্ৰজন্ম হিচাপে ময়ে প্ৰথম অসমীয়া গহনা কাম শিকিলোঁ, আৰু শিকাৰ পিছতে আমাৰ যোৰহাটতে বৰ্তমান সোণৰ গহনা প্ৰস্তুত হয়, যিটো আপোনাৰ ফ্ৰেমটো হয় 22 কেৰেট আৰু ফইলিংটো হয় 24 কেৰেট, আৰু ইয়াৰ বাহিৰে আমাৰ বেলেগ কাম একো নহয়। যোৰহাট বুলি ক'লে সোণৰ গহনা আমাৰ 1 নং সোণাৰীগাঁও আৰু 2 নং সোণাৰীতে প্ৰস্তুত হয়। ধন্যবাদ জনাইছোঁ। অৰ্থাৎ যোৰহটীয়া বুলি ক'লে আমিও গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে যি GI টেগ লাভ কৰিছে অসমীয়া গহনাই, সেয়া কেৱল মাত্ৰ এতিয়া যোৰহাটতহে নিৰ্মাণ কৰা হয়। যোৰহাটৰ যিসকল স্বৰ্ণশিল্পী তেওঁলোকে প্ৰস্তুত কৰে, আৰু তেওঁলোকে এই কথা কৈছে যে ইতিমধ্যে চৰকাৰৰ প্ৰচেষ্টাত ভৌগোলিক সূচাংক লাভ কৰিলে, কিন্তু যি ডুপ্লিকেট বজাৰ আছে অসমীয়া গহনাৰ নামত, তেওঁলোকৰ যি ডিজাইন অনুকৰণ কৰি যি ডুপ্লিকেট গহনা ইতিমধ্যে বজাৰ ভৰি পৰিছে, সেয়া চৰকাৰে ৰোধ কৰিব লাগে, আৰু তাৰ সমান্তৰালকৈ এইসকল যি স্বৰ্ণশিল্পীয়ে যিটো এটা যি শিল্প জীয়াই ৰাখিছে, ইতিমধ্যে চৰকাৰৰ এই প্ৰচেষ্টাৰ ফলত নতুনকৈ জীপাল পাবলৈ ধৰিছে এই উদ্যোগটোৱে, সেই উদ্যোগটো যাতে অধিক সম্প্ৰসাৰণ ঘটোৱা হয়, হয়নে? কি ক'ব দাদা? আমি আজি অতিশয় আনন্দিত এই GI টেগ পোৱাৰ বাবে। প্ৰধানকৈ আমি এটা ক্ষেত্ৰত আমি বহুতো সংশয় অনুভৱ কৰিছিলোঁ। আমি যোনটো জীৱিকা পালন কৰি আমি ধৰক চলি আছোঁ, এইটো ক্ষেত্ৰত এটা ধৰক এই শ্ব'ৰুমখিনি আহি, শ্ব'ৰুম বা বহিৰাগত কোনো ব্যৱসায়ীয়ে আমাৰ শিল্পৰ কৰ্ম যোনটো ডিজাইন, দুগদুগী, থুৰীয়া ধৰক এইবিলাক বেনাৰবিলাকক বিভিন্ন বিকৃত ৰূপ দি পেলাই যোনটো ব্যৱসায় ধৰক কৰিছিলে, সেইটো ক্ষেত্ৰত আমি আজি সকাহ পাইছোঁ। সেইকাৰণে আমি বহুত আনন্দিত। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী আছে দাদা, হয়, আপুনি সোণাৰীগাঁৱতে ঘৰ চাগে, হয়, অলপ ক'ব নেকি? মোৰ ঘৰ নোৱালী ঢেকীয়াজুলি সোণাৰীগাঁৱত। এতিয়া এইটো চাওক, এইটো জোনবিৰি, এইটো কমেও 200 বছৰ হ'ল আপোনাৰ দৰবি। এইটো যদি অসমীয়া মানুহে আমাৰ দেখে, অসমীয়া স্বৰ্ণশিল্পী বুলি এইটো যদি দেখে, ইয়াৰ ঠাইত বেলেগ এটা আপুনি এতিয়া যিটো বজাৰত এভেইলেবল হৈ আছে, সেইটোৰ লগত এইটো আকাশ পাতাল পাৰ্থক্য। সেইটো কোনো কাহানিও নিকিনে, কিন্তু আমাৰ মানুহখিনিয়ে এই বস্তুটো দেখাগেই নাই এতিয়ালৈকে। আপোনালোকৰ যোগাদি মই দেখুৱাইছোঁ, এইটো বস্তু আমাৰ বনাওঁতে কমেও এমাহ দিন লাগিব, আৰু এই বস্তুটো এতিয়া 200 বছৰ হ'ল, আৰু 500 বছৰলৈ ই একো নহয়, একেভাগেই থাকিব। ইয়াৰ গ্লেজিং, ইয়াৰ ড্ৰেজিলিং একেভাগেই থাকিব। ইয়াৰ এটা স্বকীয় বৈশিষ্ট্য আছে অসমীয়া স্বৰ্ণশিল্পৰ। সেইটো কাৰণে মই অসমবাসীক আহ্বান জনাইছোঁ যে ডুপ্লিকেট যিটো বজাৰত বস্তু ওলাইছে, সেইটো নিকিনি পৌৰাণিক অসমীয়া এটা সম্পত্তি বুলি যদি আপোনালোকে কিনে, এনেকুৱা ধৰণৰ বস্তু কিনিব, যিটো যোৰহাটত পাব। অকল অসমৰ যোৰহাটতে পাব। অসমীয়া যিটো আমাৰ ঐতিহাসিক স্বৰ্ণশিল্পৰ হাতেৰে গঢ়া, ইয়াত মেচিনেৰী কোনো কথা নাই, সম্পূৰ্ণ হাতেৰে গঢ়া বাঁহৰ খটোৱা আছে। এইটো বস্তু ভালকৈ চাই লওক। এই বস্তুটো যোৰহাটৰ বাদে আপুনি অন্য নাপায়। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, এই বস্তু এনেকুৱা বস্তু কিনিবলৈ আহক, অসমৰ যোৰহাটলৈ আহক। আৰু আমি GI টেগটো পোৱাৰ কাৰণে আমি জয়তে প্ৰথমে আমি প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। তেখেতে আমাক যথেষ্ট সহায় কৰিছে। আমিও এই বস্তুটোৰ লগত আজি 4-5 বছৰ ধৰি লাগি আছোঁ। অসমবাসীও আজি গৌৰৱান্বিত হৈছে যে অসমৰ এটা সম্পদে
GI টেগ লাভ কৰিছে মই এইখিনিয়ে ক'লোঁ ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যে যি অসমীয়া গহনা মই পুনৰবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে এনেধৰণৰ এই অসমীয়া গহনাসমূহৰ বাবে ইতিমধ্যে যি ভৌগোলিক সূচাংক লাভ কৰিছে ইয়াৰ যি ডিজাইন ইয়াৰ যি নিৰ্মাণ শৈলী এই সকলোখিনি কেৱল যোৰহাটত হয় যোৰহাটৰ যিসকল স্বৰ্ণশিল্পী আছে শ বছৰ ধৰি তেওঁলোকে চৰ্চা কৰি আহিছে এই অসমীয়া গহনা শিল্পৰ আৰু তাৰ বাবে সেই ভৌগোলিক সূচাংক লাভ কৰিছে আৰু সকলোৱে এটাই আহ্বান জনাইছে যে এই ভৌগোলিক সূচাংক লাভ কৰাৰ সমান্তৰালকৈ চৰকাৰে যাতে এনে এটা পদক্ষেপ গ্ৰহণ কৰে যাতে এই অসমীয়া গহনা শিল্পক সুৰক্ষা দিবৰ বাবে আৰু অধিক সম্প্ৰসাৰণ কৰিবৰ বাবে সহায় আগবঢ়োৱাৰ লগতে যিখন ডুপ্লিকেট বজাৰ আছে অসমীয়া গহনা শিল্পৰ নামত সেই ডুপ্লিকেট বজাৰখন যাতে ওপৰত যাতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে আৰু GI টেগ লাভ কৰাৰ পিছত অসমীয়া গহনাৰ যাতে কোনেও নকল কৰিব নোৱাৰে সেই ক্ষেত্ৰত যাতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে অসমীয়া স্বৰ্ণশিল্পীসকলে তাকেই চৰকাৰক আহ্বান জনাইছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ